এইখিনি হৈছে গুৱাহাটীৰ পাণ বজাৰ আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ এইফালে আছে ইয়াত মানে টিকেট কাটিব লাগিব টিকেট কাটি আমি ভিতৰলৈ যাব পাৰিম এইফালে আমি প্ৰৱেশ কৰিম এতিয়া এইফালে আছে প্ৰৱেশ দ্বাৰ এইফালে প্ৰৱেশ কৰিব পাৰিম টিকেটটো লৈ ল'ব লাগিব এইফালে টিকেট কাউণ্টাৰ আছে টিকেটটো কাটি ভিতৰলৈ সোমাই আহিলোঁ অতি সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশ চাৰিওফালে আছে গছ গছনি এইবিলাক টাবত ৰৈ থৈছে এইবিলাক ফুল ৰৈ থৈছে ইয়াত মানে অসমীয়া কলা সংস্কৃতি এইবিলাক ইয়াত দেখুওৱা হৈছে এইখিনি ঠাইৰ বহুতো ইতিহাস জড়িত আছে যেতিয়া লাচিত বৰফুকনে মোগল সেনাৰ লগত যুদ্ধ কৰিছিল তেতিয়া আছিল তেখেতে এইখিনি ঠাইত আছিল এইটো মানে টিলাত আছিল আৰু তেওঁৰ সৈন্য সামন্তসকলৰ সৈতে তেখেতে আলোচনা কৰিছিল যুদ্ধৰ বিষয়ে আৰু পিছত যেতিয়া ইংৰাজ আহিল তেতিয়া এইটো মানে ডিচিসকল আছিল ইয়াত ইংৰাজৰ এই ইংৰাজে বনাইছিল এইটো ঘৰ তেতিয়াৰ পৰা এনেকৈ আছে এতিয়া আমি সেইফালে যাম সেইফালেও বহুত সুন্দৰ ঠাই এইফালে সুন্দৰ বাগিচা বনাই দিছে সেইফালেও আছে সেইফালেও আছে এইফালৰ পৰা আমি ব্ৰহ্মপুত্ৰৰ ভিউটো চাব পাৰিম টিকেটৰ দামটো হৈছে 100 টকা ইয়াত মানে বেলেগ বেলেগ ধৰণৰ এইবিলাক ৰৈছে এইবিলাক বিদেশী গছো আছে বহুত ইয়াত এনেকুৱা পৰিৱেশ আৰু ইয়াত কিবা প্ৰগ্ৰেমো অনুষ্ঠিত কৰে কিজানি সন্ধিয়া সময়ত লাইট জ্বলাই দিয়ে লাইট জ্বলাই এইখন হৈছে ষ্টেজ আৰু সেইফালে বহে দৰ্শকসকল সেইফালে বহে আৰু এইখিনিৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো সুন্দৰকৈ দেখা পোৱা যায় সুন্দৰ প্লেচ এইফালে দূৰত পাহাৰ আছে ৰোপৱে আছে এইফালে উমানন্দ আছে সেইটো মেইন ভিউ পইণ্টলৈ যাওঁ আহক এইটো এটা বনাই দিছে সুন্দৰকৈ ভিউ পইণ্ট সকলোফালে আছে বাগিচা সেইফালে আছে কফি হাউচ কফিও খাব পৰা যাব আৰু এইটো হৈছে ভিউ পইণ্টটো শুনিছোঁ যে মানে আবেলি সময়ত মানে ইয়াত মানে মানুহ নধৰা হৈ যায় আবেলি সময়ত মানুহ নধৰা হৈ যায় ইয়াত তলফালে আছে এইবিলাক দ আছে কিন্তু তলফালে দ আছে বহুত সুন্দৰ এটা ভিউ দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ নদীৰ সেইফালে জাহাজ আছে আৰু সেইটো মানে বাংলোটো ডিচি থকা বাংলো এইটো ভিতৰলৈও যাম সেইফালে আমি ভিতৰলৈও যাম সুন্দৰ পৰিৱেশ সেইফালৰ পৰা এইফালে আহিলোঁ এইফালেও আছে এটা মানে এইফালেও আছে এটা মানে এইটো ভিউ পইণ্ট আছে এইফালে আৰু এইফালৰ পৰা দেখা পোৱা যায় সুন্দৰ পাহাৰ আছে সেউজীয়া পাহাৰ এইফালে ব্ৰহ্মপুত্ৰ নদী সেইফালে সেইটো উমানন্দ দ্বীপ এইটো উমানন্দ দ্বীপ ওপৰেদি গৈ আছে ৰোপৱে আৰু সেইবিলাক চব জাহাজো আছে ইয়াত এইবিলাক সুন্দৰ ভিউ ইয়াত বহিব পাৰি অলপ বহিলৈ ইয়াত সুন্দৰ লাগিছে এতিয়া এইফালে আগুৱাই যাওঁ সুন্দৰ পৰিৱেশ এইফালে আছে এইটো কফি হাউচ আছে এইফালে আৰু ইয়াত মানে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় এইবিলাক কফি হাউচ
এইফালে যাওঁ, এইফালে যাম না সেইফালে যাম না কোনফালে যাম ধৰিব পৰা সুন্দৰ পৰিৱেশ। আৰু এইফালেও আছে এনেকুৱা সুন্দৰ পৰিৱেশ। ইয়াত কেইটামান মূৰ্তিও আছে, এইবিলাক ফুল ৰুই দিছে, বিভিন্ন ধৰণৰ ফুল ৰুইছে। এনেকুৱা পৰিৱেশ অসমীয়া সংস্কৃতিটো দেখুৱাইছে, মাছ মৰা দেখুৱাইছে জালেৰে বৰফেৰে। আৰু এইটো হৈছে ব্ৰিটিছসকলৰ মানে ডিচিসকলে থকা ঘৰ। এইটো তোপো আছে ইয়াত এটা। ইয়াত আছে এইটো মিউজিয়াম আছে, অসমীয়া সংস্কৃতিবিলাক ইয়াত মানে দেখুৱাই থোৱা আছে। এইবিলাক পুৰণি ফটো, বহুত এইবিলাক আছে ফটো। কাঠেৰে বনাইছে ঘৰটো, কাঠ। ডিচিসকলে ইয়াত আছিল, মানে তেওঁৰ এইটো মানে এইখিনি মানে বহা ৰুম হ'ব, বহা ৰুম। সেইখিনি এখন গ্লাছো আছে, কিটচেন ৰুম আছে, ডাইনিং ৰুম আছে। এইটো মিটিং ৰুম বোধ হয়, ইয়াত মিটিং কৰিছিল তেখেতসকলে। আৰু ইয়াৰ প্ৰথম ডিচি আছিল এখেত। এইবিলাক আছে, বিভিন্ন আছে, ফটো আছে। কিতাপ আছে ইয়াত বহুত। এইখন আৰু বেলেগ ধৰণৰ চেয়াৰ, ডিচি সকলে বহিছিল ইয়াত। কিছু সময় বহিলোঁ, এতিয়া অলপ আগুৱাই যাওঁ আৰু। সুন্দৰ পৰিৱেশ এনেকৈ ইয়াতো আছে, মানে এনেকৈ বহিব পৰা ঠাই আছে। বহি ডাইৰেক্ট ভিউটো চাই থাকিব পাৰে এইফালে। এনেকুৱা পৰিৱেশ। ভিউ চাওক, ৱাও। এইটো এনেকুৱা পৰিৱেশ। আৰু এইখিনি বাৰান্দা। সেইফালেও আছে এনেকুৱা সুন্দৰ পৰিৱেশ। এইফালে বহিব পৰা ঠাই আছে, চকী আছে, মেজ আছে, সেইবিলাক সুন্দৰ প্লেচ। তাত ডবা এখন দেখিবলৈ পাইছোঁ। এইফালে আছে এইবিলাক মোগল সেনা, আৰু সেইবিলাক হৈছে লাচিত বৰফুকন আৰু তেওঁৰ সেনাসকল, মানে ইয়াত এনেকৈ দেখুৱাই দিছে। এইফালে লুডু আছে এইবিলাক, আৰু এইফালে আছে এখন পাৰ্ক আছে, বেলেগ এখন পাৰ্ক আছে ওচৰতে। এইখনত যাব লাগিলেও টিকেট কাটিব লাগিব। ইয়াৰ পৰা চাই লওঁ ভিউটো, সুন্দৰ ভিউ।
কাষতে আছে এনেকুৱা পৰিৱেশ আৰু এইখিনিৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো অলপ বেছি ভালকৈ দেখা পোৱা যায় আৰু এইফালে ইয়াত আছে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে আছে সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত উঠিব পাৰে বনাই দিছে মানে দলংখন বনাই দিছে ইয়াত উঠিব পাৰে তো আহিম আৰু পিছত কেতিয়াবা এতিয়া উভতনি যাত্ৰা লৈছোঁ লাহে লাহে ইয়াত বাদুলি বহুত আছে বতাহ বৰষুণ দি থকাই মানে আটা পাৰি আছে কিবা এতিয়া বাহিৰলৈ যাম সম্পূৰ্ণভাৱে ঘূৰিলোঁ হেৰিটেজ চেণ্টাৰটো আজি চালোঁ বহুত দিনৰ পিছত মানে প্ৰথম আজি আহিছিলোঁ ভাল লাগিল চাই আৰু আহি আছে নেক্সট ভিডিঅ' আহি আছে দুদিন পিছত তেতিয়ালৈকে সুখী হৈ থাকক থেংক ইউ চাব নেক্সট ভিডিঅ' আহি আছে অতি সুন্দৰ ভিডিঅ' হ'ব এতিয়া যাম বেলেগ এঠাইত যাম ভিডিঅ' বনাবলৈ চিটি বাছত যাব লাগিব চিটি বাছত উঠিম